মানে ধৰক সেইসকল সংগী কিন্তু তেতিয়া মইতো নাজানো বাৰু মই দেখা তেখেতলোকে মোক লৈ গৈছিলে আৰু সেই ল'ৰাবিলাকৰ লগত মানে তাত এই সেৱা বাহিনী কৰিবৰ কাৰণে লৈ গৈছিল দিনৰ মানে ধ্যান ধাৰণা তপ জপ কৰাৰ অন্তত মানে 21ত আমি আচলতে এটো যদি আগতীয়াকৈ কওঁ মানে অকমান আগৰ পৰা তেতিয়াহ'লে কথাটো হ'ল এনেকুৱা মই যেতিয়া ইয়ালৈ আহিলোঁ নামঘৰৰ পৰা হ'ল কিন্তু কি হ'ল মই কাৰো লগত নিমিলো কাৰণ আমি অকমান বাহিৰত আছিলোঁ তো গতিকে সেই তেনেকৈ মানে ধৰক শিক্ষিতসকলৰ লগত বা ধৰক এই যে যিসকল ধৰ্মৰ জনা ব্যক্তিসকলৰ লগত ফুৰা-চকা কৰাৰ কাৰণে কৃষ্ণ জয় গুৰু শংকৰ সকলোকে ভক্তিপূৰ্বক সেৱা নিবেদন কৰিছোঁ এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণ আমি সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ সেৱা জনাইছোঁ আজি এখন বিশেষ গাঁৱত আহিছোঁ আৰু এজন বিশেষ ব্যক্তিৰ ওচৰলৈ আমি আহিছোঁ ব্যক্তিজন আন কোনো নহয় আপোনালোকে দেখি আছে জলেশ্বৰ পানিকা তেখেত কৃষ্ণ আপোনাক আমাৰ এই বাৰ্তালাপ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ কৃষ্ণ লগতে আপোনাৰ দুখনীয়া অভয়চন আমি সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ কৃষ্ণ 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 আচলতে এই গাঁওখনৰ সকলো ব্যক্তি আদিবাসী আৰু জলেশ্বৰ পানিকা বাপু এজন আদিবাসী আৰু আদিবাসীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিমধ্যে তেওঁলোকে অন্তৰ্ভুক্ত হোৱা বহুত বছৰ হ'ল আৰু আমি আজি এই তেখেতৰ গৃহলৈ আহিছোঁ আহি লৈ তেখেতৰ লগত কিছু বাৰ্তালাপ অনুষ্ঠান কৰিবলৈ আহিছোঁ প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ কৃষ্ণ আৰু আমি এনেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকল কেনেকৈ থাকে কি কৰি আছে কি পদ্ধতিত আছে কেনেকুৱা পাইছে এই কথাখিনি লৈ আমি আলোচনা কৰিবৰ কাৰণে বিশেষকৈ আহিছোঁ কৃষ্ণ সৰ্বপ্ৰথমতে আপোনাৰ পৰিচয়টো সম্পূৰ্ণভাৱে আপোনাৰ অসমবাসী ৰাইজক অকণমান আগবঢ়াব হয় কৃষ্ণ মোৰ নাম শ্ৰী জলেশ্বৰ পানিকা মই তুনিজান পানিকা প্ৰাথমিকৰ এজন সংগী আমাৰ ঘৰখনত অৱশ্যে আমি সদস্য আছোঁ মোৰ ল'ৰা দুটা ইতিমধ্যে বিয়া হৈ গৈছে ছোৱালী তিনিজনী দুজনী দিয়া হ'ল এজনী ঘৰত আছে এগৰাকী আছে মা দেউতা বাৰু পৰগামী হ'ল আমি গুৰু ধৰ্মটো দিন হ'ল বাৰু লোৱা কিমান দিন হ'ল আমি 85 চনতে নামঘৰ প্ৰতিষ্ঠা কৰা হ'ল তেতিয়াৰ পৰা গুৰুজনাক লৈ আমি চলি আছোঁ আৰু কোনো ধৰণৰ এতিয়ালৈকে আমি কোনো এটা দিশত আমি অসুবিধা পোৱা নাই যেহেতুকে আমাৰ ভকত বৈষ্ণৱসকলৰ মানে যিটো মনৰ ভাৱ সদায় মানে আনক সেৱা যিটো ভাৱ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেইটো এটা ভকতসকলৰ আছে প্ৰত্যেকৰে কাৰণ আৰু বিশেষতে আমাৰ এই লখিমপুৰ জিলাত পানিকা প্ৰাথমিক বা আমাৰ আদিবাসী প্ৰাথমিক বুলি ক'লে আমাৰখনে আছে আমাৰ জিলাখনত সেইকাৰণে আমাক সকলোৱে খুব মৰম কৰে বাৰু ভকতসকলে সব ধৰণৰ আমাক উৎসাহ বা প্ৰেৰণা যোগায় সকলোৱে আমাক খুব আদৰ কৰে আমি ঘৰ ইয়াত সংগী আছে বৰ্তমান আচলতে আমি 3 ঘৰত আৰম্ভ কৰিছিলোঁ 3 ঘৰত প্ৰথমতে হয় 3 ঘৰ আমি অন্তত 5 বছৰ 3 ঘৰে টিকালোঁ নামঘৰৰ ভাগ প্ৰতিষ্ঠা কৰা হ'ল ইয়াতো মানে অকণমান হেৰি হ'ল তাৰমানে কি ক'ম ধৰক অকণমান টেকনিক লগোৱা হ'ল মানে নহ'লে পোনপটীয়া সংঘলৈ মানুহখিনি নাহে যাৰ কাৰণে আমি সেই বুদ্ধিটো লগাবলগীয়া হৈ গ'ল তাৰমানে যেতিয়া আসন প্ৰতিষ্ঠা কৰিবলৈ যাওঁ সেই সময়তে অকণমান সেই টেকনিকটো লগালোঁ তাৰমানে খুব গোপনকৈ আমাৰ সংগী ধৰক সংঘৰ সংগীসকলৰ দ্বাৰাই মানে কৰালোঁ ধৰিব নোৱাৰিলে আমি আচলতে আমাৰ সমাজখনত তেতিয়া 25 ঘৰ আছিলোঁ এনেই আমাৰ আদিবাসীৰ ভিতৰত ধৰক সেইটো মাৰ্গত তো গতিকে 25 ঘৰ আছিলোঁ আৰু 25 ঘৰে ইতিমধ্যে সকলোৰ মিলামিচি মৰ্মে আমি নামঘৰভাগ প্ৰতিষ্ঠা কৰা হ'ল কিন্তু পিছ মুহূৰ্তত অকণমান যেতিয়া মানে গম পাই গ'ল হয় আছে এনেকুৱা বাহিৰত আমাৰ নিজৰখিনি গম পোৱা নাই যদিও বাহিৰৰ পৰা কিছু লোকে জনাই দিয়াৰ কাৰণে গম পাই পেলাই তেখেতলোকে
22 ঘৰে এৰি দিলে আমাক আচ্ছা মানে নামঘৰ ভাগে এৰি দিলে গুৰু কৃপা আমি গুৰুজনাক একদম অন্তৰ মানে ৰঙৰে ৰৈছোঁ অন্তৰত লৈছোঁ আমি সেই মৰ্মে গুৰুজনাৰ ওচৰত আমি খাটিছোঁ যাৰ কাৰণে আহি এতিয়া মানে এই আমাৰ গাঁওখনত এতিয়া বাকী নাই বাৰু সকলোৱে সংঘমুখী হৈ গ'ল মানে 3 ঘৰৰ পৰা এতিয়া গৈ পেলাই সেয়া 25 ঘৰ হ'লোৱে তাৰ লগত আমি বাহিৰতো যথেষ্ট তেনেকৈ আমাৰ যিখিনি আদিবাসী বাহিৰতো যথেষ্ট আমি চেষ্টা কৰিছোঁ আৰু আনিছোঁ সংঘলৈ আহিছে মানে সংঘত এই আপোনালোকে সংঘলৈ যে আহিলে সংঘলৈ অহাৰ আৰু তাত থকাৰ মাজত ডিফাৰেন্সটো কি বহুত এতিয়া মানে বেলেগ এটা মাৰ্গত আছে তাৰ মাজত ডিফাৰেন্সটো কি মানে ডিফাৰেন্সটো একদম দিন ৰাতি পাৰ্থক্য আছে যেহেতুকে আমি এতিয়া যিহেতু বুজি পালোঁ যে গতিকে এতিয়া আমি দিন ৰাতি বুলি ক'ব বিচাৰিম মানে সম্পূৰ্ণ মানে দিন আৰু ৰাতি কাৰণ সেইটো মাৰ্গত থকাসকলে এতিয়া যদিও কৰিছে যিখিনি কৰ্ম আচলতে ধৰ্ম বুলি কৰিবলৈ গৈছে তাতে যে অধৰ্ম হৈছে গমেই নাপায় গম নোপোৱাকৈ অধৰ্ম হৈ আছে মানে তো গতিকে তেখেতলোকক এই কথাটো বা এই কথাৰ ওপৰত তেওঁলোকৰ অনুভৱ নাই নহয় যাৰ কাৰণে কৰি আছে আৰু বিশেষতে আমাৰ আদিবাসীৰ মাজত মানে এনেকুৱা কথা আদিবাসীসকলৰ মাজত ধৰক হিন্দুৰ মূল গ্ৰন্থ ভাগৱত বা গীতা জনাটো জানে কিন্তু আজিলৈকে আমাৰ আদিবাসীসকলৰ মাজত মানে ইয়াৰ পাঠৰ বা ব্যাখ্যাৰ কোনো ধৰণৰ ব্যৱস্থা নাই মানে এইবোৰ খুব কম যাৰ কাৰণে বুজি পাবলৈ অকণমান দেৰি হৈছে বা বুজি পোৱা নাই সেইটো কাৰণেই বুজি পোৱা নাই যদি পাঠৰ অনুষ্ঠানবিলাক যদি পাতিলেহেঁতেন আমাৰ আদিবাসীৰ মাজত তেতিয়াহ'লে নিশ্চয় বহু কথা বুজি পালেহেঁতেন বা এতিয়ালৈকে বহুত আগবাঢ়িলেহেঁতেন এতিয়া বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই প্ৰচেষ্টাটো হাতত লৈছে ধৰক কিছু জেগাত দেখা পোৱা যায় যে ভাগৱতৰ অনুষ্ঠানবিলাক আয়োজন কৰে আৰু ইতিমধ্যে অসমৰ বিভিন্ন জেগাত শ্ৰীমন্ত শংকৰদেৱ সংঘত প্ৰায় 40% আদিবাসীসকল মানে সংঘমুখী হৈছে আৰু আপোনালোকৰ ইয়ালৈ যোৱা বছৰ অনিল তাঁতী বাব আহিছিল আপোনালোকৰ ইয়াতে অনুষ্ঠান তাৰ আগতো আহিছে বাৰু প্ৰচাৰ চলাই আছে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘ অকল এজন ব্যক্তি বা এজনৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ নহয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বজুৰি আপোন কৰি ল'ব পৰাকৈ এটা ব্যৱস্থা কৰি পিনি শ্ৰীমন্ত শংকৰদেৱ সংঘ স্থাপন কৰা হৈছিল আৰু সেই শ্ৰীমন্ত শংকৰদেৱ সংঘ এতিয়া 100 বছৰ হ'বৰ কাৰণে গৈ আছে আৰু আমি যিখন গাঁৱত আছোঁ সেইখন গাঁও হ'ল একদম ভিতৰুৱা অনুষ্ঠান বহুত ভিতৰত মই আজি সোমাই আহিছোঁ ৰাস্তা পদূলি খুবেই বেয়া ইয়াৰ পৰা যে শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ আপোনালোকে মানে অন্তৰ্ভুক্ত হ'লগৈ ইয়াত প্ৰথম কোনে আহি আপোনালোকক এই জ্ঞানটো মানে দিলেহি যে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘতে হওক বা আপুনি শংকৰদেৱ সংঘ বুলি নহয় ঈশ্বৰমুখী যে হ'ব লাগে জ্ঞানটো আপোনাক কোনে বীজটো ইয়াত কোনে পেলালে এইটো আচলতে আমাৰ অভাজনৰ ওপৰতে সেই কিবা ঈশ্বৰৰ কৃপা বা গুৰুৰ কৃপা পৰিল নেকি আচলতে মই তাৰিখটো পাহৰিলোঁ বাৰু এই থানত যেতিয়া মানে হেৰি হৈছিল আমাৰ ৰঙাজান থানত মানে মাধৱদেৱ থানত এই পাদশী এবাৰ হৈছিল চনটো বহু বছৰ আগৰ কথা তেতিয়া মানে মোক মানে ধৰক সেইসকল সংগী কিন্তু তেতিয়া মইতো নাজানো বাৰু মই দেখা তেখেতলোকে মোক লৈ গৈছিলে আৰু সেই ল'ৰাবিলাকৰ লগত মানে তাত এই সেৱা বাহিনী কৰিবৰ কাৰণে লৈ গৈছিল আপুনি প্ৰথমতে সেৱা বাহিনীতে হয় তাৰপৰা সেৱা বাহিনীত যেতিয়া মানে তাত 3-4 দিন থাকিলোঁ গোটেই মোৰ মনে প্ৰাণে কিবা বেলেগ ধৰণে এটা ভাৱ জাগিলে আৰু আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী আছিল জানো নাই এনেই সেৱা বাহিনী হয় মানে কি হয় মোৰ আগৰ পৰা মানে ধৰক এই চলা ফুৰা মই যদিও ডেকা
মোৰ অকণমান বেলেগ ধৰণে আছিলে সেইবিলাক কাৰো লগত মানে এই হাঁহি ধেমালি ছোৱালীৰ প্ৰেমত পৰা বা ছোৱালী জোকোৱা এইবিলাক মোৰ কোনো ধৰণৰ হেৰি নাছিল মানে খুব সুস্থ শান্ত থাকোঁ ঠাণ্ডা সেইকাৰণে সকলোৱে মানে খুব ভাল পায় মৰম কৰে আৰু সেইকাৰণে ভাল পায় মোক মানে যিসকল সংঘৰ সংগী তেতিয়া মানে সংঘৰ এইবিলাকৰ কথা মোৰ নাই নেজানো মই মুঠতে অসমীয়া মানুহ আৰু তেখেতলোকে মোক লৈ গৈছিল এই হেৰিৰ পৰা আপোনাৰ এইটো তৰাজুলি বুলি ক'ম আৰু তৰাজুলিৰ পৰা ভোগপুৰলৈকে সেইখিনি যিসকল তেখেতলোকে তাত সেয়া থাকি মোৰ সেই মনোভাৱটো আহিল মই তেতিয়া ভাবি আছোঁ মনতে আৰু সেই ভাৱটোৱে মানে মোক ক্ৰিয়া কৰিলে যেতিয়া মই ঘৰলৈ আহিছোঁ তে মই নামঘৰ বনোৱাৰ এটা চিন্তা আহিল মানে যে কেনেকৈ বনাম সেই ভাৱটো অহাৰ কাৰণে মই বুদ্ধি লগাই মানে পিকনিক এটা উলিয়ালোঁ পিকনিক এটা উলিয়াই গোটেই ল'ৰা ছোৱালী গোটেইখিনিক লৈ আমি তেতিয়া এই গৰু গাড়ী দুখন ল'লোঁ গাঁৱৰ এখন আছিলে এখন যেনিবা সেই গড়মূৰৰ পৰা ল'লোঁ তেনেকৈ পাহাৰলৈ লৈ গৈছোঁ আৰু পিকনিক পাহাৰলৈ তাত বনাই মেলি ধুনীয়াকৈ খোৱা বোৱা কৰা হৈছে আৰু মই গোটেই ল'ৰাখিনিক মানে বাঁহ কাটিবলৈ লগাইছোঁ আৰু মোৰ ভাৱটো মানে মই নামঘৰ বনাম যে সেইটো ভাৱ লৈ লৈছোঁ মনে মনে তাৰপৰা বাঁহখিনি অনাৰ পিছত মাটি নিজে দিছোঁ এইখিনিতে হয় হয় নহয় এতিয়া অকণমান বেলেগ হ'ল মানে এইভাগ থাকিল এইপাৰত আছিল যে ৰাস্তাটো ধৰক উত্তৰ দক্ষিণ আছিলে তাৰে পূবফালে নহয় পশ্চিমফালে আছিল মানে নামঘৰটো মাটি নিজে দিছোঁ হয় তাৰপিছত যেনিবা সেই নামঘৰভাগ প্ৰতিষ্ঠা কৰা হ'ল আৰু তেতিয়া এই ওচৰত থকা যিসকল বালিগাঁও প্ৰাথমিক বা আমাৰ এই গড়মূৰ প্ৰাথমিক বুলি যিসকল আছে ওচৰত সেই প্ৰাথমিকবিলাকৰ লগত মই যোগসূত্ৰ কৰিলোঁ যে আমি ঈশ্বৰক লৈ পেলাই আমি বা গুৰুজনাক লৈ আমি জানিবলৈ বিচাৰোঁ গতিকে আমাক আপোনালোকে জনাব লাগে বা শিকাব লাগে ঠিক তেনেকৈ গড়মূৰ প্ৰাথমিকৰ যিকেইজন আছিল খুব ইচ্ছুক মানে তেখেতলোকে আহিছে বালিগাঁৱৰ পৰা আহিছে সকলোৱে আহিছে আমি কথাবিলাক লাহে 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 ভিতৰলৈ গৈ থাকিম যে কেনেধৰণে আপোনালোকে বস্তুবিলাক লৈ গৈ গৈ এতিয়া কি পৰ্যায়ত পাইছেগৈ এতিয়া আপোনালোকৰ কেনেকুৱা ধৰণে মানে হাতত কামবিলাক হৈছে আৰু আপোনাৰ বিষয়ে আমি বহুখিনি শুনি আছিলোঁ আপুনি বিভিন্ন জেগাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী অন্তৰ্ভুক্ত কৰাইছে বুলি আৰু আজি আপোনাৰ গৃহত পাইছোঁহি আৰু এটা ভাল কথা যে তেওঁ কোনো ধৰণৰ পদবী নথকাকৈ তেওঁ কোনো দায়িত্ব নথকাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ প্ৰসাৰ কৰি থাকে আৰু বিশেষকৈ ময়ো সেই ক্ষেত্ৰত মানে আমি ভাল পাওঁ আমিও কোনো ধৰণৰ তেনেধৰণৰ মানে পদবীত নাথাকি প্ৰচাৰ প্ৰসাৰ কৰোঁ মানে একচুৱেলি আমি গুৰুজনক ভাল পাওঁ মানে আমাক দায়িত্বৰ কোনো মানে দায়িত্বৰ ওপৰত মানে লালচা নাই আৰু আমি ইচ্ছাও নকৰোঁ দায়িত্ব ল'বলৈ আমাৰ খুব টান পাওঁ মানে গতিকে দায়িত্ব নোলোৱাকৈ কাম কৰি পেলাই আমাক আনন্দ লাগে ভাল লাগে আপোনালোকে গম পাইছে যে জলেশ্বৰ বাপুৰ পৰা যে তেখেত এজন সেৱা বাহিনীত যোৱাৰ পিছত এই মনলৈ এই কথাখিনি আহিল তেওঁ যে নামঘৰ এভাগ বনাব লাগে আমি ইয়াৰ আগত বহুতবাৰ ভিডিঅ'ত কৈছোঁ যে সেৱা বাহিনীত যাবলৈ কাৰণে প্ৰত্যেকজন ল'ৰা ছোৱালীক বা প্ৰত্যেকজন শিশুক আমি এই টাইমৰ পৰাই সেৱা বাহিনীত যাবৰ কাৰণে আমি প্ৰচেষ্টা চলাওঁ কিন্তু কিছুমানে বেয়া পায় যে সেৱা বাহিনীত গ'লে কি হয় বিষয়টো ধৰক তেখেতে ইতিমধ্যে ফুটাই আমাৰ একদম যথেষ্ট মানে সেৱা বাহিনীৰ অভিজ্ঞতা হ'ল কাৰণ যিহেতুকে মোৰ তেতিয়াই মানে সেই জাগৃত হৈছে আচলতে সেৱা বাহিনীত সেইকাৰণে বিশেষ আমাৰ গাঁৱৰ বা আমাৰ নিজৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকক আমি একদম প্ৰত্যেক বছৰত সেৱা বাহিনীত মানে আমি যোগদান কৰাওঁ আৰু তেনেকৈ আমাৰ গাঁৱৰো আমি যোগদান কৰাবৰ কাৰণে যত্ন কৰোঁ আৰু ইতিমধ্যে এতিয়ালৈকে ২৭ বৰ্ষত এতিয়া আপোনালোকৰ লখিমপুৰ জিলাত মানে আমাৰ নিজৰ জিলাতে অধিৱেশনভাগ হ'ব এতিয়া ২৬ত তেজপুৰত হ'ব আৰু ইয়াৰ মানে আপোনালোকৰ প্ৰাথমিকৰ ফালৰ পৰা আমি আমাৰ আহ্বান আৰু যে একেবাৰে নতুন
তেওঁলোকক সেৱা বাহিনীত পঠাবৰ কাৰণে হয় হয় মানে পুৰণাসকলো থাককেই নতুনসকলক তেজপুৰলৈ পঠাব লাগে কাৰণ ২৭ত ইয়াত আছেই আৰু তেজপুৰলৈ আমি লখিমপুৰ জিলাৰ প্ৰত্যেকজন দায়িত্বত থকা প্ৰত্যেকজন মানে সভাপতি সম্পাদকক আমি এই কথাষাৰ ক'বলৈ বিচাৰিছোঁ যে এইবাৰ তেজপুৰত আমি যোৱাবাৰ যোৰহাটলৈ যেতিয়া আমি পদবজে যাত্ৰা কৰিছিলোঁ তেতিয়া আমি বহুতবাৰ ভিডিঅ'ত কৈছিলোঁ কথাখিনি সেইমতে এবাৰ লখিমপুৰ জিলাত দ্বিতীয় স্থান পাইছে তেওঁলোকে যথেষ্টখিনি প্ৰায় ১৪০জন সেৱা বাহিনী গৈছিল আৰু প্ৰায় ৬০-৭০জন থাকি গ'ল কিবা কাৰণত যাব নোৱাৰিলে কিন্তু এইবাৰ মোৰ আহ্বান যে প্ৰায় ৪০০মান সেৱা বাহিনী তেজপুৰত একেবাৰে নতুন পুৰণাসকলৰ কথা কোৱা নাই তেখেতলোকেতো ইতিমধ্যে জানে একেবাৰে নতুন 8-9ৰ যিসকল শিশু আছে তেওঁলোকক তাত নি পিনি অকণমান যদি নিয়ে তেওঁলোকে বহুখিনি কথা শিকি আহিব আৰু ২৭ৰ অধিৱেশনৰ কাৰণে আমাৰ সুবিধা হ'ব হয় এই কথাষাৰ মই লখিমপুৰ জিলাৰ সভাপতি সম্পাদকক প্ৰমুখ্যে কৰি সমস্তজনকে মই আহ্বান জনাইছোঁ যে ইয়াৰ পৰাই বাৰ্তাটো যাওক যে শ্ৰীমন্ত শংকৰদেৱ সংঘ বা তেজপুৰত লখিমপুৰ জিলাৰ পৰা প্ৰায় ৪০০মান সেৱা বাহিনী যদি যাব পাৰে আৰু তেওঁলোকে আহি পিনি ইয়াত মোটামুটি আপোনাৰ ৩-৪ হাজাৰ সেৱা বাহিনী ঠিক কৰিব যে পাৰে হয় এই এটা মনোবল ল'ব লাগে আৰু বঢ়িয়া হ'ব সেইটো কথা আচলতে কাৰণ আমাৰ নিকটতম যেতিয়া নহয় জানো জিলা তো গতিকে আমাৰ ইয়াৰ পৰা মানে সঁচাকৈ কাৰণ আগন্তুক মানে ২৭ চনত যেতিয়া আমাৰ ইয়াত হ'ব তো আমি প্ৰস্তুতিটো ল'বই লাগিব আৰু প্ৰস্তুতিৰ কাৰণে সেৱা বাহিনীক আমি ভাল এটা সুবিধা এইটো যেনেকৈ নহয় নতুন যিসকল মানে সৰু চামৰ গোটেইখিনিক যদি তাত নিব পৰা যায় খুব সুন্দৰ হ'ব তাত মানে গোটেই যেনেকৈ নহওক সুন্দৰকৈ কথাটো বুজিটো আহিব অন্ততঃ যে সেৱা বাহিনীটো কি বস্তু কেনেকৈ কৰিব লাগে আচলতে আৰু কি কৰিব লাগে নকৰিব লাগে যোৱাৰ লগতেই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিকসকলৰ যিসকল আই বাপ আছে তেওঁলোকে যাতে এইবাৰ আমাৰ ২৭ৰ অধিৱেশনৰ কাৰণে সুন্দৰকৈ কেনেধৰণে আমি ধৰক কি কৰিলে আমাৰ ভাল হ'ব এই কথাবিলাক চৰ্চা কৰিব লাগে এই কথাবিলাক আমি প্ৰচাৰ প্ৰসাৰ কৰিব লাগে বাকী কথাখিনি ধৰ মোলে কৰি থাকিব